উজনি অসমৰ আটাইতকৈ ধুনীয়া মন্দিৰটোলৈ আহিছো আজি আপোনালোকে কোনে কোনে বাৰু এই মন্দিৰটোলৈ আহি পাইছে যিসকলে আহি পাইছে কমেন্ট কৰি জনাবচোন আৰু যিসকলে আহি নাই পোৱা তেওঁলোকৰ বাবে ভিডিওটো শেয়াৰ কৰি দিব যাতে তেওঁলোকেও আহিবলৈ সুবিধা পায় তোমালোকৰ বিয়া নেকি কৰ হয় তোমালোকে ধেমাজি গলগাঁও আশীৰ্বাদ কৰিছো ভালে থাকিবা সদায় নমস্কাৰ জনাইছো আৰু আজি ভিডিওটোলৈ স্বাগতম জনাইছো আজি আছো ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত আজি অকনমান জগন্নাথ মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখাব বিচাৰিছো হেল্ল' এটা কোৱা হাই 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 কল আনে আমি কলে যে ইমান ফূৰ্তি মন্দিৰৰ দুৱাৰদলিত ভৰি থলে এনেই মনটো ভাল লাগি যায় এয়া হল জগন্নাথ মন্দিৰ মন্দিৰটোৰ বিষয়ে সবিশেষ একো নাজানো কিন্তু বহুত বছৰ আগতে ইয়ালৈ আহিছিলো খুব এটা ধুনীয়া পৰিৱেশ বুলি জানো যিসকলে এই ভিডিওটো চাই আছে আপোনালোকে যদি জগন্নাথ মন্দিৰৰ বিষয়ে কিবা জানে কমেন্টত জনাবচোন জানিবলৈ মোৰ খুব মন যায় কিয়নো মন্দিৰটো ইমান বেছি ধুনীয়া এফালে আমাৰ জোন এফালে মনু আমাৰ ভাগিন আৰু এয়া ভাগিন বোৱাৰী তিনটাকে লৈ আহিছো ধুনু কেনেকুৱা লাগিছে আজি আহি আপোনালোকে কোনে কোনে এই জগন্নাথ মন্দিৰলৈ আহি পাইছে কমেন্ট কৰি জনাবচোন ইয়ালৈ আহিলে আপোনালোকৰ অনুভৱ কেনেকুৱা হয় তাকো জনাব বুলি আশা কৰিলো ইমান ধুনীয়া মন্দিৰটো চাওকচোন চাৰিওফালে আমাৰ হিন্দুসকলৰ দেৱ-দেৱীসকলক খোদিত কৰা আছে ইমান ধুনীয়া পৰিৱেশ সঁচাকৈ বহুত বেছি ভাল লাগি যোৱা মাহীৰ লগত নেনাক ডিব্ৰুগড় থবলৈ আহিছিলো আৰু থবলৈ আহোঁতে বাইপাছৰ কাষতে জগন্নাথ মন্দিৰটো আছে মাহীয়ে ক'লে বলা আজি চাই যাওঁ যিহেতু আহি থাকিব নাপাওঁ আৰু আজি মাহীয়ে লগ ধৰিলে নেনাক থবলৈ আহিলো আহি ভাল লাগিলে আৰু জগন্নাথ টেম্পলতো সোমালো আৰু সেইকাৰণে মাহীক বহুত বহুত ধন্যবাদ আছে মাহীৰ কাৰণে অকণমান ফুৰিবলৈ জোন তাইৰ জোন আমাৰ ঘৰৰ ওচৰত কোনোবাই জোন বুলি ক'লে দুইজনীয়ে মাত দিওঁ আৰু তাই আমাৰ ভাগিন বোৱাৰী আৰু ফুৰাবলৈ আহিলো আজি ইমান ধুনীয়া নজোন মন্দিৰটো কোনজন খনিকৰৰ হাতত প্ৰাণ পাই উঠিছিল বাৰু এই সুন্দৰ মন্দিৰটো উজনি অসমৰ আটাইতকৈ ধুনীয়া মন্দিৰ জগন্নাথ মন্দিৰ আমাৰ অসমত বহুতো মঠ মন্দিৰ আছে তাৰে ভিতৰত কিছুমান মঠ মন্দিৰ সঁচাকৈ বহুত বেছি ধুনীয়া আপোনালোকেও আপোনালোকৰ জীৱনকালত বহুতো মঠ মন্দিৰলৈ গৈছে তাৰে ভিতৰত আটাইতকৈ ক'ত গৈ ভাল লাগিলে কমেন্ট কৰি জনাবচোন ময়ো মোৰ জীৱনকালত বহুতো মঠ মন্দিৰলৈ গৈছো কিন্তু তাৰে ভিতৰত জগন্নাথ মন্দিৰটো মোৰ আটাইতকৈ বেছি প্ৰিয় আৰু ভাল লাগে ইমান সুন্দৰ জগন্নাথ মন্দিৰৰ পৰিৱেশটো সঁচাকৈ বহুত বেছি ভাল মন্দিৰটোত ভাল লগাখিনি বৰ্ণনা কৰিব নোৱাৰো ভগৱানৰ মূৰ্তিসমূহ ইমান ধুনীয়াকৈ অংকন কৰা আছে যেনিয়ে চাওঁ তেনিয়ে ভগৱানৰ মূৰ্তিসমূহ দৃষ্টিগোচৰ হয় খুব এক ধুনীয়া পৰিৱেশ আহকচোন আজি আপোনালোকক জগন্নাথ মন্দিৰৰ চৌপাশটো অকনমান দেখুৱাবলৈ চেষ্টা কৰো আৰু এয়া হল জগন্নাথ মন্দিৰৰ বাহিৰৰ দৃশ্যটো ইমান বেছি ধুনীয়া সঁচাকৈ কৈছো কেতিয়াবা আপোনালোকে আহিবচোন যিসকলে আহি পাইছে তেওঁলোকে নিশ্চয় জানে বহুত ধুনীয়া বুলি আৰু যিসকলে নাই অহা আপোনালোকে জীৱনকালত এবাৰ জগন্নাথ মন্দিৰলৈ নিশ্চয় আহিব ডিব্ৰুগড়ৰ বাইপাছতে জগন্নাথ মন্দিৰটো আছে বাহিৰৰ পৰা চালে আপোনালোকে ধৰিব নোৱাৰিব যদি আপোনালোকে ভিতৰলৈ সোমাই আহে সঁচাকৈ ইয়াতে থাকি যাব মন যাব ইমান এক সুন্দৰ পৰিৱেশ কোনে সজাইছিল এই মন্দিৰটো কোনে যে বনাইছিল সঁচাকৈ মোৰ জানিবলৈ বহুত বেছি মন যায় কিন্তু মই নাজানো ইয়াৰ বিষয়ে বিশেষকৈ বহুতে নিশ্চয় জানে যিসকলে কমেন্টত জনাব বুলি আশা কৰিছো এফালে চাওকচোন এয়া হল আমাৰ প্ৰভু শ্ৰী ৰাম লগতে তেখেতৰ ভায়েক লক্ষ্মণ আৰু এইফালে সুগ্ৰীৱ আৰু বালি ৰামে বালিক বধ কৰাৰ কথা আমি জানো সেই দৃশ্যটো ইয়াত খুব ধুনীয়াকৈ অংকন কৰি থোৱা আছে আৰু এই গছজোপা চাওকচোন ইমান ধুনীয়া লাগিছে গছজোপা সঁচাকৈ নামটো কি নাজানো লগতে এইফালে চাওকচোন ইমান ধুনীয়াকৈ বেল লাগি আছে এইফালে দেখিলো মন্দিৰত বিয়া পাতি আছে তেওঁলোকে মোক মাত এষাৰ দিলে তেওঁলোকে বোলে মোৰ ভিডিঅ' চাই ভাল পায় গতিকে ময়ো আগবাঢ়ি আহিলো আপোনালোককো দৰা কইনাক দেখুৱাই দিওঁ এবাৰ আপোনালোকেও আশীৰ্বাদ কৰিব এওঁলোকৰ যুগ্ম জীৱন সুখৰ শান্তিৰ আৰু মধুময় হয় যেন ময়ো আশীৰ্বাদ কৰিছো ধেমাজিৰ হয় মানে বিয়া ইয়াত পাতিব অহা হৈছে এফালে লগ পালো এফালে নিভাৰণী এফালে নামটো কৈ দিয়া ডলি আৰু তোমাৰ নাম নিভাৰণী নহয় নে এওঁলোকৰ আজি বিয়া আছে কাৰ বিয়া তোমালোকৰ বাৰ বিয়া আমাৰ ভকতনী আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে সকলোকে শ্বেয়াৰ কৰি দিব লগতে ধুনীয়া মন্দিৰটোলৈ আপোনালোকেও এদিন আহিব বুলি আশা কৰিছো আৰু আজি আমি আহিলো বহুত বেছি ভাল লাগিলে সকলোকে ধন্যবাদ জনালো আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো